ৰিক্সা চলাই আছিলোঁ। একবেলা ই ৰিক্সা চলাওঁ, একবেলা মই শাৰীৰিক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাওঁ আৰু সন্ধ্যা টাইমত মই মানসিকভাৱে পঢ়া শুনা আৰম্ভ কৰোঁ আৰু 15 বাৰ মানৰ মূৰত পাইছোঁ আৰু ৰানিং কৰে, ৰিটেনৰ কাৰণে এক্সাম কৰে, ক্লাছ কেঁচুৱাজনীক মই চাওঁ, তেনেকৈ তেওঁ মিলিজুলি আমি আৰু অকণমান সহায় কৰিছোঁ। পিছবাৰৰ ওপৰত দিছে। প্ৰিপাৰেশ্যন কৰিছিলোঁ 2-3 বছৰ ধৰি লাগি আছিলোঁ সদায়। 35 बार देने के बाद अभी मिला है, आसाम कमांडो में मिला है। 8-9 बार উত্তীৰ্ণ হৈ মানে শেষ মুহূৰ্তত এবাৰ পাবলৈ সক্ষম হৈছোঁ। মই কনষ্টেবল ইউপিত পাইছোঁ। কিমান দিন প্ৰথম এটেম্প আছিলে নে এইটো পৰীক্ষাৰ কেতিয়াবাৰ আছিলে? মোৰ এইটো লাষ্ট এটেম্প আছিলে। কিমান বাৰ দিছিলে আপুনি আগতে? মই আগতে আৰু 3 বাৰ দিছিলোঁ। 3 বাৰ আপুনি বিফলতা পাইছিলে, তাৰপাছত আজি? হয় 3 বাৰ বিফলতাৰ পাছত মই এইবাৰো সফল হ'ব পাৰিছোঁ। চৰকাৰক কি ক'ব এই নিযুক্তি? মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান স্বচ্ছ আৰু নিকা প্ৰযুক্তিৰ মাধ্যমত এই যিমান মানে মোৰ লগৰ বহুতে পাইছে চাকৰি আৰু মোৰো ইমান ভাল লাগিছে। মোৰ পৰিয়ালৰ পৰা আৰু মোৰ গাঁৱৰ পৰা চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ইউপি পোষ্টত নিযুক্তি লাভ কৰিম। কিমান বাৰ এটেম্প কৰিছিলে? মোৰ বাৰ ছেকেণ্ড এটেম্প। মই বৰপেটাৰ পৰা আহিছোঁ। কি ক'ব এই নিযুক্তিক লৈ? নিযুক্তি লৈ কম, প্ৰথমতে মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ দিব লাগিব। নিকা নিযুক্তি হোৱাৰ কাৰণে হয়তো আমি আজি এপইণ্টমেণ্ট ল'ব সক্ষম হ'ম, নহ'লেতো আগতে কেনেহেন আছিল গম পায়েই। সেইটোৱে আৰু বহুত কষ্ট কৰা হৈছে। মই ড্ৰাইভাৰ কনষ্টেবল। কিমান বাৰ এটেম্প কৰিছিলে? এটেম্প 20 বাৰৰ ওপৰত দিছে। শেষৰ বাৰত আপুনি লাভ কৰিছে? শেষৰ বাৰত। কেনেধৰণে কষ্ট কৰিছিলে? প্ৰিপাৰেশ্যন কৰিছিলোঁ 2-3 বছৰ ধৰি লাগি আছিলোঁ সদায়। বিফলতা হোৱাৰ পাছতো কিন্তু আপুনি এৰি দিয়া নাছিলোঁ, চেষ্টা কৰি আছিলোঁ। 35 बार देने के बाद अभी मिला है, आसाम कमांडो में मिला है। आसाम कमांडो जी, बहुत अच्छा है, बहुत बढ़िया है। मैं मामा को धन्यवाद बोल रहा हूँ, बहुत बहुत बढ़िया है। 35 बार बाद कब मिला है आसाम कमांडो में। मैं অসম আৰক্ষী AB কনষ্টেবলত নিযুক্তি পাইছোঁ আজি। কিমান বাৰ আপুনি পৰীক্ষা কৰিছিলে? মই ফাৰ্ষ্ট টাইম এবাৰেই, মই সেইকাৰণে ফাৰ্ষ্ট টাইমতে পাইছোঁ। মই কষ্টটো বহুত কৰিছোঁ, বছৰ লাগিছে পঢ়াত আৰু এইফালে ৰানিং আছে, এনেকুৱাই বছৰ লাগি গৈছে। আৰু ফাৰ্ষ্ট অফ অল মই আমাৰ CM ছাৰক মই থেংক ইউ জনাইছোঁ। আৰু চৰকাৰে যি কৰিছে ভালে কৰিছে, আগতেতো এনেকুৱা নিযুক্তি হোৱা নাছিলে, বহুত ভাল লাগিছে। আৰু এইবাৰ বহুত ভালকৈ নিযুক্তি হৈছে আৰু তাৰ ফলতো আমিও ছাকচেছ হ'বলৈ চান্স পাইছোঁ। এই নিযুক্তি মই UB কনষ্টেবলত লাভ কৰিছোঁ, UB শাখাৰ পৰীক্ষা। মই প্ৰায় আপোনাৰ 8-9 বাৰ উত্তীৰ্ণ হৈ মানে শেষ মুহূৰ্তত এবাৰ পাবলৈ সক্ষম হৈছোঁ। আপোনাৰ অনুশীলন আপোনাৰ প্ৰথম ৰানিং হৈছিলে আমাৰ। ৰানিঙৰ কাৰণে ধৰক আপোনাৰ মৰ্ণিং ইভিনিং অনুশীলন কৰিছিলোঁ। তাৰপিছত আমাৰ ফিজিকেল হ'ল, তাৰপিছত আমাৰ ৰিটাৰ্ণ আছিলে, ৰিটাৰ্ণৰ কাৰণে আপোনাৰ ধৰক অলপ কৰিলোঁ। তাৰপিছত ধৰক আপোনাৰ পালোঁ। আৰু কি ক'ব? চৰকাৰক আপোনাৰ অশেষ ধন্যবাদ, বিশেষকৈ কাৰণ এই যিটো আমাৰ স্বচ্ছ আৰু নিকা নিযুক্তি হৈছে, আজি এইটো বুলি নহয়, আজি প্ৰায় বিগত 2-3 বছৰ আগত যিখিনি নিযুক্তি হৈছে তাতো স্বচ্ছ নিকাকে নিযুক্তি হৈছে আৰু এতিয়াও বৰ্তমানো স্বচ্ছ আৰু নিকাকে নিযুক্তি হৈছে। জনহিত জনসেৱাৰ্থে যিটো কোৱা হয়, জনহিত জনসেৱাৰ্থে কাম কৰিব লাগিব, জনহিত জনসেৱাৰ্থে আপোনাৰ অটুট থাকিব লাগিব আৰু ধৰক দেশবাসী হৈ ভাল কাম কৰিব পাৰিম বুলি আশা নিজে কৰিব লাগিব। সাধাৰণ লোকসকলক সহায় নিশ্চয় কৰিব। হয়, কৰিব লাগিব, কাৰণ সেইটো আপোনাৰ কৰিবই লাগিব। আসাম পুলিচ কমিউনিকেশ্যন APRত নিযুক্তি লাভ কৰিছোঁ। প্ৰিপেৰেশ্যন এয়া আপোনাৰ কিতাপ আৰু আপোনাৰ ইউটিউবৰ পৰাও পঢ়িছোঁ এনেকুৱা মানে, আৰু আমাৰ গাইডেঞ্চো লৈছোঁ মানে আমাৰ যোনবোৰ আগৰ আছিলে তেওঁলোকৰ পৰাই। তো সেনেকেই চবৰে পৰা মিলাই মেলি মানে, আৰু নিজৰ মতেও মানে অলপ কৰিছিলোঁ, নিজৰ মনো আছিলে। একো নাই, চব মানে কষ্ট কৰিলে মানে ফল পাইছোঁ। বাকী তাত একো মানে চব নিকাভাৱে হৈছে, চব ভালকৈ হৈছে, ভাল লাগিছে। আজি ইয়াত আহিও ভাল লাগিছে, ইমান নতুন এটা অভিজ্ঞতা পাইছোঁ, তো ভাল লাগিছে। মোৰ পাপাও এজন পুলিচ অফিচাৰ হয়, তো মানে ময়ো মানে আগলৈ আগবাঢ়ি যাব বিচাৰোঁ, ভাল কাম কৰি ভাল নাম লৈ। তো সেইটোৱে আৰু সলনি মানে কি, যোন যেনেকুৱা সি তেনেকুৱাই থাকে। সলনি কোনো নহয়, বাট চাকৰি পোৱাৰ পাছত এজন মানে নিজৰ পাৰ্চনেলি চেঞ্জ হয়। মানে এতিয়া আমিও মানে এতিয়া অকণমান হ'লেও নিজকে পূৰা সম্পূৰ্ণ ডিচিপ্লিন বুলি ক'ব নোৱাৰোঁ, বাট নিজৰ চাকৰি পোৱাৰ পাছত নিজে এটা ডিচিপ্লিনত আহি যাম, এনেকৈ ভাল হিচাপে সলনি হ'ব বিচাৰোঁ। আৰু বাকী এনেই যোন যেনেকুৱা তেনেকুৱাই থাকিব বিচাৰে, সেইটোৱে ক'ব বিচাৰোঁ। মোৰ ক্ষেত্ৰত এইটো মিছা, মানে মই যিমানখিনি গম পাইছোঁ এতিয়ালৈকে মানে নাই হোৱা। মই মানে
মানে বিশ্বাস নাই কৰা যে এইটো মানে পইচা কষ্ট আছে আৰু যোন মানে পইচা চইচা একো দিবলগীয়া হোৱা নাই মানে যোনটো মানে কষ্ট কৰিছোঁ কষ্ট ফল পাইছোঁ বাট এইটো এনেকুৱা পইচা চইচা দি এনেকুৱা মানে 2 নম্বৰীয়া কাম বুলি কয় যে সেইটো এনেকুৱা নাই হোৱা মানে যোনে যি কষ্ট কৰিছে সিয়ে পাইছে আৰু হয় আজি মই মানে অসম পুলিচৰ ইউবি পদত উন্নতি পাইছোঁ আৰু মানে আজি মানে ইয়াতে আহি কেনে খুব ভালেই লাগিছে আৰু মানে কষ্ট কৰিছোঁ 3.5 বছৰমান কষ্ট কৰিছোঁ এইটো মানে পদৰ কাৰণে তো মানে যি হৈছে স্বচ্ছভাৱে হৈছে আজি হেমন্ত বিশ্ব শৰ্মা মামাই আপোনাক কোনে পাইছে মোৰ সৰু ল'ৰাই পাইছে আপোনাৰ ভাল লাগিছে আজি আজি বহুত বহুত হেপী আৰু ভাল লাগিছে সেইকাৰণে আহিছোঁ ইমান দূৰৈৰ পৰা কাইলৈৰ পৰা আপোনাৰ ল'ৰা অসম পুলিচ আৰু কি হ'ব কিমান তেনেহ'লে এটা মনত আনন্দৰ কথা বহুত কষ্ট কৰিছে কষ্টৰ ফলে এয়া অনুভৱ কৰিছোঁ এতিয়া ভাল লাগিছে বহুত ভাল লাগিছে ইণ্টাৰভিউটো হৈয়ে আছে প্ৰতি বছৰে অসম চৰকাৰে নিবনুৱা ল'ৰাৰ কাৰণে বহুত সুবিধা কৰি দিছে আৰু প্ৰতি বছৰে চাকৰি ওলাই আছে মানে প্ৰতি বছৰে দি এতিয়া যিখিনি ল'ৰা উত্তীৰ্ণ নহ'লে যিখিনি এতিয়া ফেইল কৰিছে তেওঁলোকে কিহত ভুল হৈছে সেইটো শুধৰাই পিনি আকৌ আগবাঢ়ি যাব লাগে আৰু হতাশ নহয় মানে আপুনি কেইবাৰ দিছিলে মই 4 নম্বৰ বাৰ সফল হৈছোঁ এইবাৰ 3বাৰ বিফল হোৱাৰ পিছতো কিন্তু আপুনি এৰি দিয়া নাছিল এৰি দিয়া নাই 3 নম্বৰ বাৰ মানে মোৰ লং জাম্পটো নাহিছিলে এইবাৰ মই সেইকাৰণে লং জাম্পটোত বেছি ফ'কাছ কৰিলোঁ আৰু পঢ়িলোঁ আৰু তাৰপিছতে লং জাম্পটোত পাছ কৰিলোঁ ভাল হ'ল আৰু তাৰপিছতে এক্সাম দিব নাম্বাৰ আহিলে এবিট অকল এটা পোষ্টতে আহিছিলে তাতে পাছ কৰিছোঁ সেইকাৰণে ভাল লাগিছে 3 বছৰ পিছত মই যিহেতু ইমান কষ্টকৈ এইবাৰ চাকৰিটো লাভ কৰিলোঁ বহুত বেছি ভাল লাগিছে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিছিলে মই যিহেতু মই যোৱা 2 বছৰত ফেইল হৈছোঁ সেইকাৰণে মই বহুত বেছি কষ্ট কৰিছোঁ দৌৰা আৰু লং জাম্পত মই 2বাৰ বিফল হৈছোঁ আছাম পুলিচত ফিজিকেলটো মই ঠিকেই কৰিলোঁ মানে মাৰ্কটো কম আছিলে ফিজিকেলত সেইকাৰণে ৰিটাৰ্ণ দিব পৰা নাছিলে এইবাৰ ফাৰ্ষ্ট টাইম মই ৰিটাৰ্ণ দিব পাইছোঁ আৰু এইবাৰ ছিলেক্টেড হৈছোঁ ছাৰ বহুতেই ভাল লাগিছে কাৰণ বহুত আগৰ পৰা প্ৰচেষ্টা কৰি আছিলোঁ কৰি বিফলো হৈছোঁ কিছু ক্ষেত্ৰত আজি এই মুহূৰ্তটো পাই মই যথেষ্ট সুখী হৈছোঁ চৰকাৰক মই ধন্যবাদ জনাইছোঁ যিহেতু শুনি আছিলোঁ নিকা নিযুক্তি কিন্তু হ'লে আজি মই নিজেই সেইটোত যোগ্য হিচাপে পাই মই নিজকে সেইটো সত্য যেন পাইছোঁ বা মই নিজকে লাভান্বিত হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ছাৰক মোৰ প্ৰথমতে আছিল বুকুৰ জোখ কম আছিল তেতিয়া মই তেনেকৈ ৰিজেক্ট হৈছিলোঁ তাৰপিছত মই জিম গৈছিলোঁ ৰাতিপুৱা জিম যাওঁ তাৰপিছত 11টামান বজাত দৌৰোঁ আহি শুই উঠি পঢ়া শুনা কৰোঁ তেনেকৈ মই প্ৰিপাৰেশ্যন কৰিছিলোঁ বহুখিনি কষ্ট কৰিছে আমি নিজেই গম পাওঁ কষ্টৰ ফল লাভ কৰিছে মই চৰকাৰক মোৰ আপোনালোকৰ তৰফৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিম কিয়নো মই এই নিযুক্তিত 1 টকা নিদিয়াকৈ মই সফল লাভ কৰিছোঁ সেয়েহে মই চৰকাৰক আপোনালোকৰ তৰফৰ পৰাই মই আকৌ এবাৰ বিশেষ ধন্যবাদ জনাইছোঁ হয় মোৰে ছোৱালী হয় পৰিয়ালৰ ফালৰ পৰা অশেষ সহায় পাইছিলোঁ কিয়নো মোৰ মানুহজনীয়ে কেঁচুৱাক মই যেতিয়া পৰীক্ষা দিবলৈ বহোঁ যেতিয়া শাৰীৰিক চেষ্টা কৰি থাকোঁ তেতিয়া মোৰ মানুহজনে ছোৱালীজনীক চাই মোক টাইম দিয়ে পঢ়িবৰ কাৰণে ৰাতি হওক দিনত হওক সকলোখিনি সহায় কৰিলে সেইকাৰণে আজি সফল হ'বলৈ সক্ষম হ'লোঁ মানুহগৰাকীয়েও বহুত সহায় কৰিছিলে হয় কৰিছে বহুত মোৰ আনন্দিত অনুভৱ হৈছে তেওঁ বহুত কষ্টৰ মূৰত তেওঁ এই চাকৰিত পাবলৈ সক্ষম হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বহুত অশেষ ধন্যবাদ জনাইছোঁ তেওঁ সহযোগিতা কৰিছিলে আপুনি তেওঁ বহুত কষ্ট কৰিছিলে তেওঁ নিজৰ গাড়ী চলায় তাৰপিছত আকৌ আপোনাৰ ৰানিং কৰে ৰিটেনৰ কাৰণে এক্সাম কৰে প্লাছ কেঁচুৱাজনীক মই চাওঁ তেনেকৈ তেওঁ মিলিজুলি আমি আৰু অকণমান সহায় কৰিছোঁ পৰিয়ালো চলাই যাব লাগিছিলে পৰিয়ালটো চলাই যাওক এতিয়া অৱশেষত তেওঁ চাকৰিটো পাবলৈ সক্ষম হ'ল আৰু কষ্ট বহুত ফল পালে আৰু ধন্যবাদ মই ই ৰিক্সা চলাই আছিলোঁ একবেলা ই ৰিক্সা চলাওঁ একবেলা মই শাৰীৰিক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাওঁ আৰু সন্ধ্যা টাইমত মই মানসিকভাৱে পঢ়া শুনা আৰম্ভ কৰোঁ আৰু তেনেকেই পালোঁ আৰু ধন্যবাদ কষ্ট হয় কষ্টটো হয় আৰু কষ্টত হৈছে আৰু এইফালে পৰিয়াল এইফালে মোৰ মানসিক শাৰীৰিক চব ফালৰ পৰাই আছিলে আৰু লাভ হ'লোঁ আৰু মই এটেণ্ড কৰিছিলোঁ মিনিমাম সেইটো ক'ব নোৱাৰিম অনুমানিক মানে 12-15 বাৰ মানৰ মূৰত পাইছোঁ আৰু